পবিত্ৰ ভাদ মাহৰ দ্বিতীয়টো দিনত ৰাজ্যৰ নামঘৰ আৰু সত্ৰসমূহৰ দৰে পূব যোৰহাটৰ মেলেং মেটিলি পালনাম থানতো পূৰ্বৰ দৰেই অনুষ্ঠিত হৈছে মাজোৰা চাৰি প্ৰসংগীয়া নাম। ভক্ত বৈষ্ণৱসকলে একত্ৰিত হৈ নাম প্ৰসংগেৰে সমগ্ৰ অঞ্চলটিত এক আধ্যাত্মিক পৰিৱেশ সৃষ্টিৰে ভৰি পৰিছে। নামঘোষাৰ ধ্বনি, ঢোল, তাল বাঁহীৰ সুৰে গাঁওখনৰ আকাশ বতাহ মুখৰিত কৰি তুলিছে। ইয়াৰ সৈতে জড়িত ভক্তসকলৰ বিশ্বাস অনুসৰি ভাদ মাহৰ এই সময়ছোৱাত অনুষ্ঠিত চাৰি প্ৰসংগীয়া নামৰ মাজোৰা কাৰ্যসূচীয়ে সমাজ সংহতি, ধৰ্মীয় ভাৱনা আৰু আধ্যাত্মিক উজাগৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। মাজোৰা পাল নামৰ অংশ হিচাপে গীতা, ভাগৱত, কীৰ্তন দশম, নামঘোষাৰ পাঠৰ লগতে বিভিন্ন ধৰ্মীয় অনুষ্ঠান, তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰাৰ্থনা সভা, আইমাতৃ সমাজৰ নাম প্ৰসংগ তথা গুৰু দুজনাৰ তিৰুভাৱ তিথি পালন কৰা হ'ব। লগতে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে নানান সাংস্কৃতিক কাৰ্যসূচীও আয়োজন কৰা হৈছে, যি আহিন মাহৰ প্ৰথম দিনলৈকে চলি থাকিব। এই অনুষ্ঠানত সমীপৰ গাঁও চহৰৰ ভক্তসকলেও যোগদান কৰিছে। বিশেষকৈ সন্ধিয়া সময়ত নাম প্ৰসংগ চলি থকা ভক্তসকলৰ আধ্যাত্মিক ধ্যানৰ অনুৰূপ অনুভৱ সৃষ্টি কৰিছে। এই ধৰণৰ পালনাম আৰু ধৰ্মীয় অনুষ্ঠানসমূহ কেৱল আধ্যাত্মিক নহয়, বৰঞ্চ সমাজক একত্ৰিত কৰাৰ ক্ষেত্ৰতো অত্যন্ত গুৰুত্বপূৰ্ণ। যুৱ সমাজক সাংস্কৃতিক আৰু ধৰ্মীয়ভাৱে সংহতিৰ পথত আগবঢ়াই লৈ যাবলৈ এই অনুষ্ঠানসমূহে বিশেষ ভূমিকা পালন কৰি আহিছে। ভাদ মাজোৰাৰ নাম প্ৰসংগৰ ফলত মেলেং মেটিলিৰ পালনাম থান আজি যেন এক আধ্যাত্মিক শক্তিৰ কেন্দ্ৰস্থল হৈ পৰিছে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ। নমস্কাৰ জনাইছোঁ। আমাৰ এয়া এখন ভাগৱতী সমাজ, এয়া পালনাম কেন্দ্ৰিক সমাজ। ইয়াত মূল বস্তু হৈছে পালনামকে কেন্দ্ৰ কৰি হৈছে এই ভাগৱতী সমাজ। এই সমাজৰ দুইজনা গুৰুৰ আদৰ্শৰ যি একশৰণ নাম ধৰ্ম, একশৰণ নাম ধৰ্মৰ ওপৰতে প্ৰতিষ্ঠিত এয়া আমি একশৰণ ভাগৱতী সমাজ। আমি এয়া পবিত্ৰ ভাদ মাহৰ আজি এই থান, এই পালনাম একশৰণ ভাগৱতী সমাজ যোৰহাট জিলাৰ এই থানখন যেতিয়াৰ পৰাই ইয়াত প্ৰতিষ্ঠিত হৈছে, তেতিয়াৰ পৰা আমি প্ৰত্যেক বছৰে এই পবিত্ৰ ভাদ মাহৰ উপলক্ষে ইয়াত চাৰি প্ৰসংগ ৰক্ষা কৰি আমি মাহজোৰা কাৰ্যসূচীৰ অনুষ্ঠান পালি আহিছোঁ। ইয়াত আমাৰ দুপৰীয়া ভাগৱত পাঠ হয়, কীৰ্তন পাঠ হয়, কেতিয়াবা পুৱাৰ পৰা আৰম্ভ হয়, পুৱাৰ পাঠ প্ৰসংগৰে আৰম্ভ হয়। তাৰপিছতে আমাৰ কি হয় যে দুপৰীয়া প্ৰসংগৰ আগলৈকে ভাগৱত ব্যাখ্যাৰ পাঠ হয়, কেতিয়াবা নামঘোষাও পাঠ হয়। তাৰপিছত আকৌ দুপৰীয়া প্ৰসংগ হয়, দুপৰীয়া প্ৰসংগৰ পিছত বিয়লি প্ৰসংগ হয়। বিয়লি প্ৰসংগৰ শেষত আমি সন্ধ্যা প্ৰসংগ 14 প্ৰসংগ আমি প্ৰসংগ কৰোঁ। আৰু এইবাৰ কিন্তু আমাৰ বিশেষ এটা আকৰ্ষণ, আমি প্ৰতি বছৰৰ দৰে এইবাৰো মাজোৰা পালনাম আয়োজন কৰিছোঁ আৰু বিভিন্ন গাঁও শাখাৰ জিলাৰ, আমাৰ যোৰহাট জিলাৰ উপৰিও অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়াত ভকত বৈষ্ণৱ আহি উপস্থিত হয়। সকলোকে আমি সেৱা শুশ্ৰূষা কৰিবলৈ জিলা সমিতি আমি সদায় সাজু হৈ থাকোঁ। আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয়। আমাৰ 3টা তিথিত 3 পালনাম আৰু শেষত সামৰণি অনুষ্ঠান হিচাপে আমাৰ এখন মহান পালনামেৰে ভাদমহীয়া এই মাজোৰা পালনাম কাৰ্যসূচী আমি সমাপ্তি ঘটাম বুলি এবাৰ আগবাঢ়িছোঁ।